নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 11 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ। এবাৰ অসমৰ ৰাজনীতিত আহিব পাৰে ভয়ংকৰ ধুমুহা। বিজেপি এৰিবলৈ সাজু হৈছে বহু শীৰ্ষ নেতা। নলবাৰীৰ অশোক শৰ্মাৰ যোগাযোগ কংগ্ৰেছৰ। অশোক শৰ্মা নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। বিজেপিৰ বিনন্দ কুমাৰ শইকীয়াৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা। বিনন্দ কুমাৰ শইকীয়া চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন MLA। কংগ্ৰেছলৈ পুনৰ উভতি আহিব পাৰে ৰিপুণ বৰা। ৰিপুণ বৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰও কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ আহিব পাৰে কংগ্ৰেছত। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইও যোগদান কৰিব AJPৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আৰু বহু নেতাই কংগ্ৰেছৰে যোগাযোগৰ খবৰ ৰাখিছে। আৰু তাৰ বিপৰীতে যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৰাজীৱ ভৱনত। ভূপেন বৰাৰ নেতৃত্বত বহু শীৰ্ষ নেতাইও কংগ্ৰেছত যোগদানৰ পূৰ্ণ সম্ভাৱনা। আহিব পাৰে অসমৰ ৰাজনীতিত ভয়ংকৰ ধুমুহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নীতিশ নাইডুক লৈ হলঠেকত ভাৰতীয় জনতা পাৰ্টি। বাজেট দাখিলৰ পূৰ্বে নীতিশ নাইডুৰ দাবীয়ে বিপদত পেলাইছে ভাৰতীয় জনতা পাৰ্টিক। বিজেপিৰ বিশেষ অৰ্থনৈতিক পেকেজ বিচাৰি সৰব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। আৰু বিপৰীতে মৌন বান বিধ্বস্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 4 জুনত NDA চৰকাৰ গঠন হোৱাৰ পিছতে ভাৰতৰ ৰাজনীতিত চৰ্চা চলিছিল যে বিজেপিৰ বাবে সহজ নহ'ব চৰকাৰ চলোৱাটো, কিয়নো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল আৰু চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ ওপৰতেই নিৰ্ভৰ বিজেপি। আৰু এইবাৰ এই সুযোগ লৈ বিশেষ অৰ্থনৈতিক পেকেজ দাবীৰে হলঠেকত পেলাইছে বিজেপিক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুৱে বিশেষ পেকেজ দাবী কৰিছে নিজৰ ৰাজ্যৰ বাবে। আৰু তাৰ বিপৰীতে মৌন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বান বিধ্বস্ত অসমক লৈ কোনো ধৰণৰ পেকেজ নিবিচাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বাবে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। APSCৰ দৰে নহয়, পূৰ্বৰ পদ্ধতিৰেই অনুষ্ঠিত হ'ব পৰীক্ষা। APSCৰ দৰে পৰীক্ষা অনুষ্ঠিত নহয়। আগৰ যি ফৰ্মুলা আছিল, যি পদ্ধতি আছিল, সেইমতে অনুষ্ঠিত হ'ব পৰীক্ষা। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। APSCৰ আৰ্হিত পৰীক্ষা পতাক লৈ নতুনকৈ চিন্তা কৰিব চৰকাৰে। প্ৰিলিমছ আৰু মেইনছৰ আৰ্হিত পৰীক্ষা পতাৰ চিন্তা কৰিছে চৰকাৰে, কিন্তু মাজত মাত্ৰ 2 মাহহে সময় আছে। সেয়েহে ৰাইজৰ আপত্তিৰ বাবেই পুৰণি পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা চৰ্চা। ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই চৰকাৰে ল'ব এই সিদ্ধান্ত। আগন্তুক 2-3 দিনৰ ভিতৰতে কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়াৰে পৰা লাভ কৰিব অধিক ঋণ। 30 লাখ টকা পৰ্যন্ত পাব ঋণ চৰকাৰী কৰ্মচাৰীসকলে। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ যদি অভাৱ নাই তেন্তে দৰমহা গ্ৰহণ কৰিব নালাগে। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি সংবিধানৰ নিয়মাৱলী মতে হয়। কাৰো ব্যক্তিগত কথা মতে নহয় দৰমহা বৃদ্ধি। বিধায়ক মন্ত্ৰীয়ে যি সুবিধা পাব লাগে সেয়া পাবই। অখিল গগৈৰ অভাৱ নাথাকিলে ল'ব নালাগে দৰমহা। মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিধায়ক অখিল গগৈয়ে দৰমহা বৃদ্ধিক লৈ যি মন্তব্য কৰিছিল, সেই মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক কয়, যদি অখিল গগৈৰ কোনো ধৰণৰ অভাৱ নাই তেন্তে অখিল গগৈয়ে দৰমহা ল'ব নালাগে। দৰমহা বৃদ্ধি সংবিধানৰ মতেহে হয় বুলি মন্তব্য অধ্যক্ষগৰাকীৰ।
দিবলৈ আন এটা ভাল খবৰ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ গৃহ নিৰ্মাণৰ বাবে 30 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব লাখ লাখ লোকলৈ সুখবৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই গৃহ নিৰ্মাণ কৰিবলৈ 30 লাখ টকাৰ ঋণ দিব ৰাজ্য চৰকাৰে আদায় দিব ঋণৰ সকলো ধৰণৰ সুত পূৰ্বে 15 লাখ টকাৰ ঋণ দিছিল চৰকাৰে এই ধনৰ পৰিমাণ 30 লাখলৈ বৃদ্ধি কৰিলে চৰকাৰে আপোন ঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই বৃহৎ পৰিমাণৰ ঋণ আপুনি লোৱা ঋণৰ 1% সুত আদায় দিব চৰকাৰে 20 বছৰৰ বাবে এই ঋণ ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই আঁচনিৰ জৰিয়তে 37,277 গৰাকী কৰ্মচাৰীয়ে ইতিমধ্যে লৈছে ঋণ লাখ লাখ লোকলৈ এই সুখবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাই কলেজৰ অধ্যক্ষক ৱাৰ্ণিং দি কয় ইউ আৰ নট টেক্স কালেক্টৰ কলেজৰ অধ্যক্ষক ৱাৰ্ণিং দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 12টা ডাঙৰ মন্তব্য কলেজ অধ্যক্ষক মুকলিকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কলেজৰ শিক্ষাৰ্থীৰ পৰা টকা নললে একাংশ অধ্যক্ষৰ মনটোৱেই ভাল নালাগে সৰস্বতী পূজাৰ চান্দাৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা পইচা ল'ব নোৱাৰিব কলেজৰ অধ্যক্ষসকলে বিনামূলীয়া নামভৰ্তিৰ নামত 600 টকা লোৱা অধ্যক্ষক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়েই উভতাই দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে টকা ল'ব নোৱাৰিব ইউ আৰ নট টেক্স কালেক্টৰ বুলি সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ কলেজৰ অধ্যক্ষই পইচা লোৱাটো লাজৰ কথা ফ্ৰী এডমিশ্যন মানে ফ্ৰী এডমিশ্যন শুড বি ফ্ৰী এডমিশ্যন বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন হ'লে মই 600 টকা দিম কলেজৰ অধ্যক্ষসকলক ৰাজ্যৰ কলেজসমূহক 15 দিনৰ সময়সীমা মুখ্যমন্ত্ৰীৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত চিলিণ্ডাৰৰ নতুন দাম প্ৰকাশ কোন জিলাত কিমান মূল্য চিলিণ্ডাৰৰ সেই লিষ্ট ইতিমধ্যেই প্ৰকাশ পাইছে আমি জনাইছোঁ চিলিণ্ডাৰৰ মূল্যক লৈ প্ৰকাশ পোৱা তালিকা অসমত প্ৰকাশ পালে চিলিণ্ডাৰৰ মূল্যৰ লিষ্ট কোন জিলাত কিমান মূল্য 1 জুলাইৰ পৰাই ৰাজ্যত কাৰ্যকৰী নতুন দাম প্ৰতিখন জিলাৰ বাবে ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ কৰা হৈছে কোন জিলাত ৰন্ধন গেছৰ কিমান দাম বজালিত প্ৰতিটো চিলিণ্ডাৰৰ নতুন মূল্য 845 টকা বাক্সা প্ৰতিটো চিলিণ্ডাৰৰ নতুন মূল্য 851 টকা বৰপেটাৰ নতুন মূল্য 845 টকা বিশ্বনাথত নতুন মূল্য 868.50 টকা বঙাইগাঁৱত নতুন মূল্য 837.00 টকা কাছাৰৰ নতুন মূল্য 937.50 টকা চৰাইদেউৰ নতুন মূল্য 818.50 টকা চিৰাঙত নতুন মূল্য 837 টকা দৰঙত 860 টকা ধেমাজিত নতুন মূল্য 868.50 টকা ধুবুৰীত নতুন মূল্য 853.50 টকা ডিব্ৰুগড়ত নতুন মূল্য 802 টকা চিলিণ্ডাৰৰ ডিমা হাছাওত নতুন মূল্য 961.50 টকা গোৱালপাৰাত নতুন মূল্য 836.50 টকা গোলাঘাটত নতুন মূল্য 819.50 টকা গুৱাহাটীত নতুন মূল্য 852 টকা হাইলাকান্দিত নতুন মূল্য 943 টকা হুজাইত নতুন মূল্য 875 টকা যোৰহাটত নতুন মূল্য 818.50 টকা
কামৰূপ মেট্ৰত নতুন মূল্য 852 টকা। কাৰ্বি আলঙত নতুন মূল্য 825 টকা। কৰিমগঞ্জত নতুন মূল্য 937.50 টকা। কোকৰাঝাৰত নতুন মূল্য 837 টকা। লখিমপুৰত নতুন মূল্য 868.50 টকা। মাজুলীত নতুন মূল্য 819.50 টকা। মৰিগাঁৱত নতুন মূল্য হৈছে 862.50 টকা। নগাঁৱত নতুন মূল্য 875 টকা। নলবাৰীত নতুন মূল্য 860.50 টকা। দক্ষিণ শালমাৰাত নতুন মূল্য 853.50 টকা। শিৱসাগৰত নতুন মূল্য 810.50 টকা। শোণিতপুৰত নতুন মূল্য 868.50 টকা। তিনিচুকীয়াত নতুন মূল্য 802.00 টকা। ওদালগুৰিত নতুন মূল্য 868.50 টকা। পশ্চিম কাৰ্বি আলঙত নতুন মূল্য 875 টকা চিলিণ্ডাৰৰ। অসমত এই চিলিণ্ডাৰৰ মূল্যৰ নতুন লিষ্ট প্ৰকাশ পাইছে জিলা ভেদে। দিবলৈছোঁ ক্ৰীড়া জগতৰ এটা ভাল খবৰ। চলি থকা ভাৰত আৰু জিম্বাবৱেৰ T20 শৃংখলাৰ তৃতীয়খন খেলত টীম ইণ্ডিয়াই বৃহৎ জয় সাব্যস্ত কৰিছে জিম্বাবৱেৰ বিৰুদ্ধে। ভাৰতীয় দলে 23 ৰানৰ ব্যৱধানত তৃতীয়খন T20 আই চিৰিজত জয়লাভ কৰি 2-1 ব্যৱধানত আগবাঢ়ি আছে চিৰিজত। টীম ইণ্ডিয়াই টছত জিকি প্ৰথমে ভেট ধৰি 20 অভাৰত 182 ৰান কৰে 4 উইকেটৰ বিনিময়ত। টীম ইণ্ডিয়াৰ হৈ যশস্বী জয়ছোৱাল 27টা বলত 36 ৰান, শুভমন গিল 49টা বলত 66 ৰান, অভিষেক শৰ্মা 9 বলত 10 ৰান, ঋতুৰাজ গায়কোৱাড 28 বলত 49 ৰান, সঞ্জু চেমছন 7 বলত 12 ৰান আৰু ৰিংকু সিঙে 1 বলত 1 ৰানৰ বিনিময়ত 182 ৰান কৰিবলৈ সক্ষম হয় ভাৰতীয় দলে 20 অভাৰত। টীম ইণ্ডিয়াৰ হৈ খালিল আহমেদে 4 অভাৰত 15 ৰান দি 1 উইকেট লয়। আৱেশ খানে 4 অভাৰত 39 ৰান দি 2 উইকেট। ৰবি বিষ্ণুই 4 অভাৰত 37 ৰান খৰচ কৰে। ৱাশ্বিংটন সুন্দৰে 4 অভাৰত 15 ৰান দি 3টাকৈ উইকেট আৰু অভিষেক শৰ্মাই 2 অভাৰত 23 ৰান। শিৱম দুবে 2 অভাৰত 27 ৰান দিয়ে। 5খন মেটছৰ শৃংখলাৰ তৃতীয়খন মেটছত টীম ইণ্ডিয়াই জয়লাভ কৰি 2-1 ব্যৱধানত আগবাঢ়ি আছে শৃংখলাত জিম্বাবৱেৰ বিৰুদ্ধে।